Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা কেতিয়া হ'ব, টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলাব, মানে প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো কেনেকৈ আৰম্ভ কৰিব তাৰ ওপৰতে ডিসকাশন কৰিম। আপোনালোকে যেনেকৈ মোৰ কভাৰ পেজত দেখিলে থাম্বনেইলত সো সেইখিনি ইনফৰমেশনে শেয়াৰ কৰিব ওলাইছো। সো APSC যোনখন 2024 কাৰণে যোনখন এক্সামিনেশন ক্যালেন্ডাৰ পাবলিশ কৰিছিলে 2040 ইয়াৰ 2024 তাতে টুৰিজম ডেভেলপমেন্ট অফিচাৰ ইয়াতে দেখিছে ৰেড কালাৰ দি মই বাউন্ডাৰী মাৰি থৈছো। ইয়াতে পইণ্ট নম্বৰ 28 ত টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা জুন জুলাই টেন্টেটিভ আছে। OMR বেস স্ক্ৰিনিং টেষ্ট হ'ব। সো বেসিক্যালি আপোনালোকে OMR বেস স্ক্ৰিনিং টেষ্ট এটা দিব লাগিব টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে আৰু এটো যেহেতু এটা ক্লাস 2 গেজেটেড পোষ্ট হয়। সো গেজেটেড পোষ্ট হোৱাৰ কাৰণে ইয়াতে আপোনালোকে মানে ক্লাস 2 পোষ্ট হয় আৰু ইয়াতে গেজেটেড অফিচাৰৰ পোষ্ট যেহেতু সো আপোনালোকে স্ক্ৰিনিং টেষ্টৰ পিছত এটা ইন্টাৰভিউ বা পাৰ্সোনালিটি টেষ্ট বা ভাইভা দিব লাগিব, ঠিক আছে। সো OMR বেস স্ক্ৰিনিং টেষ্ট মানে আপোনালোকৰ MCQs ফৰ্মেটত কোৱেশ্চনছ আহিব আৰু এতিয়ালৈকে APSC অফিচিয়ালি আজিলৈকে APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ কোনো অফিচিয়েল সিলেবাস এতিয়ালৈকে পাবলিশ কৰা নাই, কিন্তু মই আপোনালোকক এটো ভিডিঅ'ত জনাম যে আপোনালোকে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব আৰু কেনেকুৱা হ'ব পাৰে সিলেবাসখন আৰু কেনেকৈ আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰে। যেহেতু জুন জুলাই বুলি কৈ দিছে, জুনৰ যিকোনো ডেটত হ'ব পাৰে, মানে জুনৰ ফাৰ্ষ্ট উইকতো হৈ যাব পাৰে ইলেকশ্যনৰ পাছত, নহলে জুনত যদি কেনেবাকৈ নহয় জুলাইত হ'ব। জুন আৰু জুলাই এই দুটা মাহৰ ভিতৰতে পাতিব পাৰে, এনেকুৱা নহয় যে জুনৰ লাষ্টতে হ'ব লাগিব, জুনৰ ফাৰ্ষ্ট উইকতো পাতিব পাৰে জুন বুলি কৈছে যেহেতু, আৰু যদি জুনত নহয় তেতিয়াহ'লে জুলাই যিকোনো টাইমত পাতিব পাৰে, যিকোনো ডেটত পাতিব পাৰে ফাৰ্ষ্ট উইকৰ পৰা ফোৰ্থ উইকৰ ভিতৰত, আৰু জুনতো ঠিক একেই ফাৰ্ষ্ট উইকৰ পৰা ফোৰ্থ উইকৰ ভিতৰত যিকোনো এটা ডেটত APSC পাতিব পাৰে। জেনেৰেলি সানডেজ হয় এক্সামবিলাকত, সানডে যদি কিবা কাৰণত কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে ৱৰ্কিং ডেজত হয়। এবাৰ যেনেকৈ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো মানডে অনুষ্ঠিত কৰিবলগীয়া হ'ল যিহেতু সানডে স্লেটৰ এক্সামিনেশ্যনৰ লগত ক্লেছ হৈছিলে। সো সেই ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু লগতে টুৰিজম ডেভেলপমেন্ট অফিচাৰ জুন জুলাইত হ'ব আৰু APSCয়ে যিহেতু আগতে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে কোনো এক্সাম কণ্ডাক্ট কৰা নাছিলে, এইবাৰ ফাৰ্ষ্ট টাইম কৰিছে। সো সেইটো কাৰণে আপোনালোকে APSCৰ ৱেবছাইটত টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ বিষয়ে কোনো সিলেবাস নাপাব। কিন্তু মই আপোনালোকক ইয়াতে এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই এটা বস্তু বেসিক এটা নলেজ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, মানে বেসিক কনসেপ্ট এটা যে APSCৰ যিমানবিলাক এক্সামছ হয় APSC হওক বা আসাম গভৰ্ণমেণ্টে হওক, ইয়াতে মই আসাম গভৰ্ণমেণ্টৰ বাকী ADRE বা অন্য এক্সামছবিলাকৰ কথাটো নকৈ পেলাই APSCলৈ যদি আহোঁ, APSCৰ ওভাৰঅল এই সিলেবাসখন ফ'ল' কৰে, ঠিক আছে। এইখন কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন, কিন্তু আপোনালোকে যদি অন্য পৰীক্ষাবিলাকো চাই APSC CDPO অলমষ্ট একেই সিলেবাস, GS জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ যি বুলি কয়, জেনেৰেল নলেজ বুলি ক'লেও বা জেনেৰেল ষ্টাডিজ বুলি ক'লে ওভাৰঅল গোটেইখিনি বস্তু ইয়াতে কভাৰ হয়। আৰু ইয়াতে যদি আপোনালোকে যদি চাই এই গোটেইখিনি জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজত ইয়াতে কভাৰ হয়, কিন্তু CDPOত হিষ্ট্ৰী পৰ্চনটো নাই। CDPOৰ যদি অফিচিয়েল সিলেবাসখন চাই ঠিক তেনেদৰে ইয়াতে যদি আপোনালোকে চাই কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ফিজিকেল ছ'চিয়েল ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দি ৱৰ্ল্ড, ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল ছিষ্টেম, পঞ্চায়ত ৰাজ, পাব্লিক পলিচি, ৰাইটছ ইছ্যুজ এক্সেট্ৰা, ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, ডেমোগ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এক্সেট্ৰা, গভৰ্ণমেণ্ট ইছ্যুজ অন এনভাইৰনমেণ্ট, ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ, তাৰপিছত ডেট ডু নট ৰিকুৱাৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন, জেনেৰেল ছায়েন্স, ঠিক আছে। আৰু 30 to 35% কুৱেশ্যনছ জেনেৰেল ষ্টাডিজ পেপাৰত অসমৰ পৰা আহে। এইটো কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ সিলেবাস, কিন্তু ইয়াতে এই সিলেবাসখনে ঘূৰাই পকাই ইফাল কৰি পেলাই APSC প্ৰত্যেকটো পৰীক্ষাতে ইয়াতে দি দিয়ে। আৰু এইখিনি যদি আপোনালোকে কভাৰ কৰিব পাৰে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে APSCৰ আণ্ডাৰত হোৱা যিকোনো পৰীক্ষা আপোনালোকে দিবৰ কাৰণে সক্ষম হ'ব, কাৰণ জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজখন APSCৰ কাৰণে কম্পালচৰি ছাবজেক্ট হয়, ঠিক আছে। চ' আৰু তাতে জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ বুলি ক'লে হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, ইণ্ডিয়া ৰিলেটেড, অসম ৰিলেটেডো হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, ছায়েন্স, এনভাইৰনমেণ্ট, ইক'লজি, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ, ইণ্টাৰনেশ্যনেল, নেশ্যনেল, ষ্টেট, সেই গোটেইখিনি বস্তু ইনক্লুডেড থাকে। আৰু জিঅ'গ্ৰাফিৰ পৰ্চনটোত ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডেড থাকে, বাকী অন্যান্যবিলাকত ৱৰ্ল্ড নাহে। কাৰেণ্ট এফেয়াৰ্ছত ৱৰ্ল্ড থাকিব। আৰু লগতে CDPO পষ্টটোৰ কাৰণে যেনেকৈ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, চ' উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ লগত ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ বা আপোনালোকে তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট স্কিম চাই যাবলগীয়া হ'ব। ইয়াতো আপোনালোকে যেতিয়া টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, তেতিয়া নেশ্যনেল টুৰিজম পলিচি 2022, ষ্টেট টুৰিজম পলিচি 2022 সেইখিনি বস্তু আপোনালোকে এবাৰ
চাই যাব ঠিক আছে সো সেইখিনি বস্তু আপোনালোকে কনসাল্ট কৰিলে মানে গম পাব টুৰিজিমৰ ওপৰত অকমান হলেও কাৰণ জেনাৰেল ষ্টাডিজ বা জেনাৰেল নলেজ পেপাৰ এখন থাকিবই OMR বেস স্ক্ৰিনিং টেষ্টত যেটো আপোনালোকৰ ইয়াতে ক'লে OMR বেস স্ক্ৰিনিং টেষ্ট হ'ব বুলি জুন জুলাইত সো আপোনালোকে OMR বেস স্ক্ৰিনিং টেষ্টত টুৰিজিম ৰিলেটেড কোৱেশ্চনছ পাব পাৰে টুৰিজিম ৰিলেটেড কোৱেশ্চনছ মানে কি টুৰিজিম পলিচিখন চাই যাব আৰু লগতে টুৰিজিম ৰিলেটেড কাৰেন্ট এফেয়াৰ্স থাকিব পাৰে যেনেকৈ অসমখন ভাৰতবৰ্ষৰ কিমানতম মানে ৰেংকিং কিমান টুৰিজিমৰ ক্ষেত্ৰত ঠিক আছে টুৰিজিম ইনফ্লোজৰ ক্ষেত্ৰত আৰু ইণ্ডিয়াৰ ৰেংক কিমান ইণ্টাৰনেশ্যনেল সো সেইবোৰ কাৰেন্ট এফেয়াৰ্সতে ইনক্লুডেড থাকে সো সেইখিনি বস্তু আপোনালোকে চাব লাগিব আৰু ইয়াতে যদি আপোনালোকে ওভাৰঅল তেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব কাৰণ আপোনালোকে APSC অফিচিয়েল সিলেবাস দিয়াৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকিব নোৱাৰে পৰীক্ষাটো জুনত হৈ যাব পাৰে সো হেতু কাৰণে এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব যিসকলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কাৰণে এপ্লাই কৰিছিলে আৰু OMR বেস স্ক্ৰিনিং টেষ্ট হোৱাটো হেতু কনফাৰ্ম হেতু হ'বই জেনাৰেল নলেজৰ এখন পেপাৰ থাকিব বা জেনাৰেল ষ্টাডিজ আৰু টুৰিজিম ৰিলেটেড কিছুমান তাতে টপিকস আহিব পাৰে আৰু ইয়াতে যেহেতু এটো জেনাৰেলাইজ পোষ্ট হয় কোনো স্পেশালাইজ পোষ্ট নহয় সকলোৱে এপ্লাই কৰিব পাৰিছিলে সো হেতু কাৰণে টুৰিজিম ৰিলেটেড এক্সট্ৰা পেপাৰ নাথাকে ইয়াতে জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজৰ পেপাৰ এখনে থাকিব আৰু খুব বেছি ইংলিছৰ পেপাৰ ইনক্লুডেড থাকিব পাৰে নাথাকিব পাৰে হেতু মই এতিয়া নকওঁ CTPত বাৰু ইংলিছৰ পেপাৰ এখন ইনক্লুডেড আছে কিন্তু ইয়াতে বা আৰু CDPতো যেহেতু অলপ স্পেশালাইজ পোষ্ট হয় সো হেতু কাৰণে তাতে অপচনেল সাবজেক্টছ আছিলে ইয়াতে মেবি অপচনেল সাবজেক্টছ নাথাকিব আৰু লগতে কথাটো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে যিসকলে আগতে মোৰ পৰা APSC প্ৰিলিমিনাৰী কোৰ্স লৈছিলে তেওঁলোকে ল'ব নালাগে হেতু কাৰণ প্ৰিলিমিনাৰীৰ লগত অলমোষ্ট আইডেন্টিকেল হয় আৰু APSC জানে আজিকালি কোৱেশ্চনছ ডাইৰেক্ট কোৱেশ্চনছ নাকাটে ADR নিচিনা ডাইৰেক্ট কোৱেশ্চনছ নাহে অসমৰ আহোমৰ ফাৰ্ষ্ট কেপিটেল কি তেনেকুৱা ধৰণৰ কোৱেশ্চনছ নাই ষ্টেটমেণ্ট বেস কোৱেশ্চনছ আহে কাৰেন্ট এফেয়াৰ্সে হওক বা অন্যান্য টপিকস বিলাকে হওক সো হেতু কাৰণে আপোনালোকৰ হেতু মতে প্ৰিপাৰেচন কৰিব লাগিব আৰু ইয়াতে যোনটো মোৰ লগত কোৰ্স আছে তাতে নেশ্যনেল টুৰিজিম পলিচি 2022 ডিটেইল এনালাইসিস কৰা আছে 3000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ আছে অন ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত আৰু এইখিনি টোটেলি সলভ হয় এনসাৰসও থাকিব 3000 প্লাস MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাস MCQs থাকিব জিওগ্ৰাফি ইকোলজি এণ্ড এনভাইৰনমেণ্টৰ ওপৰত 1000 প্লাস MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেন্ট এফেয়াৰ্স উইথ ইলাবৰেটেড টপিকস এণ্ড এক্সপ্লেনেশ্যন ঠিক আছে এই লগতে যোনখিনি কাৰেন্ট এফেয়াৰ্স আছে এইখিনি মাৰ্চলৈকে আপডেটেড হৈ আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে এপ্ৰিলৰ কাৰেন্ট এফেয়াৰ্সটো পাই যাব এতিয়া যদি কোৰ্সটো কোনবাই কিনে তেতিয়ালে আকৌ এপ্ৰিল মাহত আপোনালোকে মোক এটা ৰিমাইন্ডাৰ দিলে হ'ল মানে মে মাহৰ ফাৰ্ষ্ট উইকত এটা ৰিমাইন্ডাৰ দিলে হ'ল মেছেজ কৰি যে এপ্ৰিল মাহৰ কাৰেন্ট এফেয়াৰ্সটো দিয়ক বুলি মই কাৰেন্ট এফেয়াৰ্স আপোনালোকক পঠিয়াই দিম খালি কথা হ'ল তেতিয়া কাৰণে আপোনালোকে আকৌ এক্সট্ৰাকে পেমেন্ট কৰিব নালাগে 3000 প্লাস MCQs থাকিব আসাম হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাস MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 সলভ কোৱেশ্চনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত মেথছ আৰু ৰিজনিং দুইটা কোৱেশ্চনছ আহি যাব পাৰে OMR বেস স্ক্ৰিনিং টেষ্টত কাৰণ যদিহে আপোনালোকৰ CSET পেপাৰ এক্সট্ৰাকে নাথাকে মানে CC প্ৰিলিমিনাৰী নিচিনা সো তাতে ইনক্লুডেড থাকিব পাৰে মেথছ আৰু ৰিজনিংৰ কোৱেশ্চন 10-15মান কোৱেশ্চনছ দি দিব পাৰে GS পেপাৰখনতে 320 MCQs থাকিব জেনাৰেল সায়েন্সৰ ওপৰত 3000 প্লাস MCQs থাকিব ইণ্ডিয়ান ইকোনমি আৰু ইকোনমিক্সৰ ওপৰত আৰু ইয়াতে 15 সলভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত যেহেতু ইংলিছ কম্প্ৰিহেনশ্যন আহাৰ সম্ভাৱনা থাকে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত সো ইংলিছ কম্প্ৰিহেনশ্যন ইনক্লুড কৰি দিয়া আছে 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত টোটাল 17000 প্লাস সলভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো 450 অনলি কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন সোৰ্সৰ পৰা আৰু লগতে বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েলছ কোচিং ইনষ্টিটিউট সকলে প্ৰিপেয়াৰ কৰাৰ পৰা আৰু লগতে ময়ো ইয়াতে কোলাবৰেচন আছে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ যদি কোনোবা যদি এই কোৰ্সটো ল'ব বিচাৰে তেতিয়ালে এই WhatsApp নাম্বাৰটো 9706557851 এই WhatsApp নাম্বাৰটোত মেছেজ কৰি জনাওক যে CDPO কোৰ্সটো লাগে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্সটো লাগে মই লগে লগে আপোনালোকক WhatsAppতে গোটেই কোৰ্সটোৰ ডিটেইলছ শ্বেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে PDF ফৰ্মেটত গোটেই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্সটো আপোনালোকে নিজৰ WhatsAppতে পাই যাব আৰু লগতে ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যোনটো WhatsApp নাম্বাৰ ইয়াতে প্ৰভাইড কৰিছোঁ হেতু WhatsApp নাম্বাৰত অনুগ্ৰহ কৰি কল নকৰিব হেতু WhatsApp মেছেজৰ কাৰণেহে এভেইলেবল আৰু লগতে বাকি অন্যান্য এক্সামছ বিলাকৰ কাৰণেও এভেইলেবল কোৰ্সেছ এভেইলেবল আছে লাইক APSC চাইল্ড ডেভেলপমেণ্ট APSC আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 350 আসাম ডাইৰেক্ট ইকুইপমেণ্ট 2023 ADRD 2.0 ফুল কোৰ্স এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400ত আসাম পুলিচৰ ফুল কোৰ্স এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এভেইলেবল আছে 400 আৰু APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কথা ক'লোৱে ফুল কোৰ্সটোৰ দাম 450
APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্স এভেইলেবল আছে 450 কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটোত মেসেজ কৰি জনাওক যে আপোনালোকৰ কোনটো কোৰ্স লাগে হেতু মতে মই আপোনালোকক ডিটেইলছ প্ৰভাইড কৰিম পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে উইদিন আ মিনিট WhatsAppতে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব বাকি মানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো আপোনালোকে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাৰণে কেনেকে প্ৰস্তুতি চলাব তাৰে ওপৰত এই ভিডিওটো বনালো বাকি APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে মই দি দিছো আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি এই টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্সটো আৰু লগতে যোনখিনি বেলেগ অন্যান্য কোৰ্সেছ এভেইলেবল আছে তাৰে ডিটেইলছটো এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন মই আকৌ এবাৰ পিন কৰি দিছো আপোনালোকে তাতো গৈ পেলাই এবাৰ চেক কৰি মোক মেসেজ কৰি জনাব পাৰে বাকি ইমানে আছিল এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম